দৌলাখালত বিৰিণা গোষ্ঠী অসমৰ সাহিত্য আলাপ বিৰিণাৰ বৈভৱত লক্ষ্যধৰ চৌধুৰী আৰু অমূল্য বৰুৱাক স্মৰণ অসমৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ আগষ্ট মাহৰ সাহিত্য আলাপ বিৰিণা বৈভৱৰ লগতে বিশিষ্ট সাহিত্যিক লক্ষ্যধৰ চৌধুৰী আৰু কালন্তৰৰ কবি অমূল্য বৰুৱাৰ স্মৃতিচাৰণ সভা দেওবাৰে সন্ধিয়া নলবাৰী জিলাৰ দৌলাখাল হাইস্কুলত অনুষ্ঠিত হৈছে। গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে অসম নাট্য সন্মিলনৰ বৰক্ষেত্ৰী শাখাৰ সভাপতি বাবুল বণিকৰ গড়েমাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক তথা সাংস্কৃতিক কৰ্মী নৱজিৎ ডেকাই। লক্ষ্যধৰ চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মুগদী মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা কাপলাবৰীস্থিত নেশ্যনেল একাডেমীৰ অধ্যক্ষ আস্কৰ আলী আহমেদে আৰু অমূল্য বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত আৰবান টেকনিকেল অফিচাৰ পদত সফলতাৰে উত্তীৰ্ণ হোৱা মুজাম্মিল হকে। সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতিৰ সম্পাদক শ্বহীদ আলীয়ে। উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি লক্ষ্যধৰ চৌধুৰী আৰু অমূল্য বৰুৱাৰ জীৱন দৰ্শন আৰু সাহিত্য কৃতি সম্পৰ্কত আলোকপাত কৰে গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ দাসে। উক্ত স্মৃতিচাৰণ সভাত নলবাৰী আৰু বৰপেটা জিলাৰ 3কুৰি সদস্য উপস্থিত থাকি কথা কবিতা গীত আৰু পুষ্পাঞ্জলি অৰ্পণেৰে দুগৰাকী কবি সাহিত্যিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গোষ্ঠীটোৰ সহকাৰী সম্পাদক জয়ন্ত ডেকাই আধৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই সহকাৰী সম্পাদক সুৰজিৎ পাঠকে। শেষত অসম সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি পৰে। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সংগ্ৰামী আছিল এই স্বাধীনতা সংগ্ৰামীবিলাকক বিভিন্ন খবৰ আমি আজিৰ কাৰ্যসূচী আৰম্ভ কৰিব লৈছোঁ। অতি অগ্ৰহীন আমাৰ সাহিত্য আৰু সাংস্কৃতিক গোষ্ঠী বিৰিণা গোষ্ঠীৰ উদ্যোগত আজি নলবাৰী জিলাৰ দৌলাখালত আমাৰ অসমীয়া সাহিত্যৰ প্ৰবাদ পুৰুষ লক্ষ্যধৰ চৌধুৰী ডাঙৰীয়া আৰু অমূল্য বৰুৱা ডাঙৰীয়াৰ যি স্মৃতিচাৰণ হ'ল, এই স্মৃতিচাৰণত ইয়াত উপস্থিত থকা প্ৰায় প্ৰতিগৰাকী ব্যক্তিয়ে এই মহান অসমীয়া দুগৰাকীৰ যি সৃষ্টিৰাজি আৰু তেওঁলোকৰ কৰ্মজীৱনৰ বিষয়ে আলোচনা কৰি ইয়াত উপস্থিত থকা আটাইকে মহীয়ান কৰে। লগতে বিৰিণা গোষ্ঠী অসমে লোৱা এই পদক্ষেপক সকলোৱে অতি সুন্দৰ আৰু সাৱলীলভাৱে শলাগিছে আৰু আশা ৰাখিছোঁ অসম মুলুকত অসমীয়া সাহিত্যৰ চৰ্চা এইদৰে হৈ থাকক আৰু বিৰিণা গোষ্ঠী অসমে ইয়াৰ দায়িত্ব লৈ অসমৰ সাহিত্য চৰ্চাক আগবঢ়াই লৈ যায়। ধন্যবাদ।